ৰেলীখিনি চবে কৰিব পাৰে কিন্তু পূৰ্ব পৰিকল্পিতভাৱে ইহঁতে আহিছিল কথা তাতে অলপ হ'ল আৰু ইহঁতে চাক কেণ্ডিডেট বিদিশা নিয়োগ কেণ্ডিডেটে তাৰ ভৰিৰ ওপৰত দি গাড়ী লৈ গুচি গৈছে তো এইখিনি কেণ্ডিডেট আমি যদি আজি নাথাকিলেহেঁতেন আৰু ভয়াৱহ কাণ্ড হ'লহেঁতেন আৰু বাৰে বাৰে মই হকে দিছোঁ আজি কিন্তু এনেকৈ যদি পাণ্ডু চলি থাকে আমি অস্ত্ৰ ল'বলৈ বাধ্য হ'ম কিন্তু এইটো কিন্তু কথা কিন্তু ডাইৰেক্ট কথা মই কৈ দি আছোঁ আমি কিন্তু বহি নাথাকোঁ আজি শান্তিপূৰ্ণভাৱে ইহঁতক যাব দিছোঁ ইহঁতৰো কিবা গাছ ভাঙিছে নাই কিন্তু আমাৰ ল'ৰাক কি কৰিছে এইটো চাওকচোন আজি ব্লাড কৰি দিছে ইহঁতে আমি ৰক্ত বহাই দিম আমি কৈ দি আছোঁ কিন্তু আজি কৈ দি আছোঁ বিদিশা নিয়োগটো ভালে ভালে তাক ৰক্ত বহাই দিম মই কৈ দি আছোঁ এইবিলাক নকৰিব কিন্তু আমাৰ শান্তিপূৰ্ণভাৱে ইয়াতে ভোট হয় আমাৰ আজিলৈকে এইবিলাক হোৱা নাই কংগ্ৰেছক আমি হুকিয়াই দিছোঁ কেণ্ডিডেটৰ এইবিলাক তাৰ কেণ্ডিডেটৰ গাড়ী কি কৰিছে চাওক আপুনিও চাওক কি কৰিছে চাওকচোন তাক সিহঁতে ৰেলী এটা লৈ আহি আছিল আমাৰো ৰেলী এটা আহি আছে ইহঁতে আমাক গালি গালাজ কিয় কৰিব হেমন্ত বিশ্ব শৰ্মাক কিয় গালি গালাজ দিব ইহঁতকতো আমি গালি গালাজ দিব যোৱা নাই নহয় হেমন্ত বিশ্বক কিয় গালি গালাজ তাৰপিছত আৰম্ভ হ'ল আৰু কেণ্ডিডেট চাক কেনেকুৱা আমাৰ ভৰি মাৰি দি দিছে তাৰপিছতে বেছি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এটা চাইডত উত্তপ্ত পৰিস্থিতি হ'লে আমিওতো বহি নাথাকোঁ নহয় এইটোৱে কথা হ'ল এফআইআৰ আমি এতিয়া দিবলৈ যাই আছোঁ এতিয়া আমি এফআইআৰ থানাত দিম কেণ্ডিডেট আৰু দুইজন আছে আমি চিনাক্ত কৰিছোঁ সিহঁতৰ এগেইনষ্টত আমি যিখিনি আমাৰ এইবিলাকত আমি লিপ্ত আছিল আমি দিম আমি এফআইআৰ দিবলৈ আমি বাধ্য হ'ম